প্ৰথমে মই সাংবাদিক বন্ধুসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বামাখাতা ১ নং তৰুণ সংঘ, ইউনাইটেড ক্লাব, বামাখাতা আঞ্চলিক ৰঙালী বিহু সন্মিলন আৰু কেন্দুগুৰি বজাৰ সমিতিৰ সৌজন্যত আপোনালোকে প্ৰত্যেকেই জানে এখন উপহাৰ কুপন আমি যি বৰঙণি পত্ৰৰ খেল অনুষ্ঠিত কৰোঁ আৰু সেই খেলখনক লৈ বিভিন্ন সময়ত অসমৰ বিভিন্ন প্ৰান্তত কিছুমান দুষ্ট চক্ৰই জাল কৰি পেলাই টিকেট জাল কৰি পেলাই তেখেতসকলে টিকেট বিক্ৰী কৰি অৰ্থ সংগ্ৰহ কৰি আছে আৰু সেই ক্ষেত্ৰত আমি বিভিন্নজনক আমি লাইভ যোগে বা আমাৰ যি সংঘৰ আমাৰ পেজ আছে সেই পেজতো দিছোঁ আৰু আমি প্ৰশাসনকো অনুৰোধ জনাইছিলোঁ এই দুষ্ট চক্ৰ ধৰিব লাগে, কিন্তু তাৰ পাছতো কিন্তু তেখেতসকলে আজি এই দুষ্ট চক্ৰ কৰিয়েই আছে। গতিকে সেইকাৰণে আজি আচলতে আমি সংবাদ মাধ্যমৰ যোগেদি কথাখিনি অৱগত কৰাৰ কাৰণে আমি সাংবাদিক বন্ধুসকলক আমন্ত্ৰণ জনাইছোঁ। আৰু মই আজি যিহেতু পবিত্ৰ শাওণ মাহ, এই পবিত্ৰ শাওণ মাহত আমি সকলোৱে ধাৰ্মিক মানুহ, গতিকে মই আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজৰ কুশল মংগল কামনা কৰিছোঁ আৰু সংবাদ মাধ্যমৰ প্ৰত্যেকগৰাকী কৰ্মীক মই কুশল মংগল কামনা কৰিছোঁ। এতিয়া কথা হৈছে, যিহেতু আমি বাৰম্বাৰ এটা কথাই অনুৰোধ জনাইছিলোঁ যে এই দুষ্ট চক্ৰই যি টিকট জাল কৰে, সেই জাল কৰা চক্ৰটোক আচলতে অকল প্ৰশাসন বুলিয়ে নহয়, আমি আচলতে প্ৰত্যেকগৰাকী অসমবাসী ৰাইজে মানুহে ইয়াৰ ক্ষেত্ৰত আচলতে আমি সজাগ আৰু সচেতন হৈ থাকিব লাগে। কাৰণ আপোনালোকে গম পায়, কেন্দুগুৰি ইউনাইটেড ক্লাব বা ১ নং তৰুণ সংঘ, বামাখাতা ১ নং তৰুণ সংঘ, আমি বিভিন্ন সময়ত বিভিন্ন উন্নয়নমূলক কাম কৰি আছোঁ আৰু এই যি বৰঙণি পত্ৰ, এই বৰঙণি পত্ৰৰ জৰিয়তে বিভিন্নজনক আমি সহায়ো কৰি আগবঢ়াই আহিছোঁ। আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে দেখি গম পাইছে যে যিমান বছৰ খেল অনুষ্ঠিত হ'ল, সেই খেল অনুষ্ঠিত হোৱা যিখিনি অৰ্থ সংগ্ৰহ কৰি ৰখি যায়, সেইখিনিৰে কিন্তু আমি উন্নয়নমূলক কাম কৰোঁ। যেনেকৈ আমি মাননীয় মুখ্যমন্ত্ৰীৰ যিটো ফাণ্ড, গভৰ্ণমেণ্টলৈ আমি প্ৰত্যেক বছৰে এটা বৰঙণি আগবঢ়াওঁ ৰাইজৰ সহায়ৰ কাৰণে। যি আৰ্থিক দৈন্যতাত বিভিন্নজনে পঢ়াৰ ক্ষেত্ৰতো অসুবিধা পায়, দুখীয়া মেধাৱী ছাত্ৰ ছাত্ৰীসকলে, এই ক্ষেত্ৰতো আমি সহায় সহযোগিতা আগবঢ়াওঁ। লগতে যিখিনি আৰ্থিকভাৱে জুৰুলা মানুহৰ উন্নত চিকিৎসাৰ কাৰণে যেতিয়া পইচাৰ অসুবিধা হয়, যিখিনি চৰকাৰী সাহায্য থাকে, তাৰ পাছতো কিন্তু আমি শদিয়াৰ পৰা ধুবুৰীলৈকে আপোনালোকে নিজে নিউজত দেখিছে, আমি অৰ্থ তেখেতসকলক দি পেলাই সহায় সহযোগিতা আগবঢ়াই আহিছোঁ। বা উন্নয়নমূলক কামৰ ক্ষেত্ৰত আপোনালোকে গম পায়, এখন মুক্তিধাম বুলি শ্মশান নিৰ্মাণ চলি আছে। কেন্দুগুৰি যিটো আপোনালোকৰ য'ত প্ৰেছ মিট হৈছে, বিল্ডিংটো আপোনালোকে দেখিছে, এই ৰাইজৰ এই বৰঙণি পত্ৰৰ জৰিয়তে আমাৰ এইখিনি ৰাইজৰ সুবিধাৰ্থে বনাইছোঁ। বজাৰ সমিতিৰ বিল্ডিংটো বনোৱা হৈছে, মহিলা সমিতিৰ বিল্ডিংটো বনোৱা হৈছে। পাঠশালাত যেনেকুৱা আপোনাৰ লাইটৰ ব্যৱস্থা আছে, পোহৰৰ ব্যৱস্থা আছে, সেই পোহৰৰ ব্যৱস্থা ইউনাইটেড ক্লাব তৰুণ সংঘৰ পৰা নিজাববীয়াকৈ কৰা হৈছে। CCTVৰ ব্যৱস্থা কৰা হৈছে, যি CCTVৰ জৰিয়তে বিভিন্ন দুষ্ট কাৰ্যত জড়িত লোকক কাৰ্যত কৰা হৈছে। পুলিচ প্ৰশাসনে আমাৰ CCTV সদায় ফুটেজ বিচাৰে। গতিকে এনেকুৱা ধৰণৰ উন্নয়নমূলক কামৰ জৰিয়তে আমি আচলতে অসমৰ প্ৰেক্ষাপটত এটা সামাজিক অনুষ্ঠান হিচাপে পৰিচালিত হৈছে। কিন্তু এই অনুষ্ঠানটো দুষ্ট চক্ৰই হেয় প্ৰতিপন্ন কৰাৰ কাৰণে অহৰহ চেষ্টা কৰিছে। গতিকে আমি এটাই অনুৰোধ কৰিছোঁ অসমবাসী ৰাইজক, এই দুষ্ট চক্ৰৰ কবলত যাতে তেখেতসকলে নপৰে। কাৰণ এই দুষ্ট চক্ৰৰ জৰিয়তে তেখেতসকলক এটা হোৱাটছআপ জৰিয়তে তেখেতসকলে এটা বৰঙণি পত্ৰ দি দিয়ে আৰু সেই হোৱাটছআপৰ জৰিয়তে তেখেতসকলক গাড়ী ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে পইচা খোজে, GSTৰ কাৰণে পইচা খোজে। কিন্তু এটা কথা মই স্পষ্ট কৰি দিব বিচাৰিছোঁ, এটা যদি হোৱাটছআপৰ টিকেটত যিকোনো কমিটি এখনো যদি এখন গাড়ী পায়, হোৱাটছআপৰ টিকেটত দিব জানো? নিশ্চিতভাৱে এটা সঁচা টিকেট লাগিব, নিজৰ এটা টিকেট থাকিব লাগিব। হোৱাটছআপৰ জৰিয়তে কোনো উপহাৰ কুপনৰ মানে বৰঙণি পত্ৰৰ যিকোনো প্ৰাইজ ৰাইজে নাপায়। গতিকে এই ভুলটো ৰাইজক মই নকৰিবলৈ আহ্বান জনাইছোঁ। আৰু বাকী যিখিনি আচলতে আমাৰ ক্ৰাইটেৰিয়া আছে আপোনালোকে গম পায়, সেইখিনি আমাৰ খেল পৰিচালনা সম্পাদক প্ৰদ্যুৎ তালুকদাৰ আছে, আমাৰ জ্যেষ্ঠসকল আছে, তেখেতসকলে আগবঢ়াব মতামত। কিন্তু মই এটাই অনুৰোধ জনাইছোঁ, অনলাইনৰ জৰিয়তে আমাৰ যি ১ নং তৰুণ সংঘ, বামাখাতা ১ নং তৰুণ সংঘ ইউনাইটেড ক্লাবৰ খেলৰ কোনো ধৰণৰ অনলাইনৰ জৰিয়তে আমাৰ নহয়, এই কথাখিনি স্পষ্ট কৰি দিছোঁ। আৰু আমি 4টামান হেল্পলাইন দিম, এই লাইনত আমাক যোগাযোগ কৰিব যদি কোনোবাই উপহাৰ কুপনৰ পত্ৰ কিনে। কাৰণ আমি এটা কথা স্পষ্ট কৰিম, মাৰ্চ মাহৰ দৌল উৎসৱৰ লগত সংগতি ৰাখিহে কিন্তু প্ৰত্যেক বছৰে এবাৰ খেল অনুষ্ঠিত হয়, বাৰ অনুষ্ঠিত হয়। কিন্তু এই দুষ্ট চক্ৰই বাৰ তেখেতসকলে আমাৰ সেই টিকেট জাল কৰি পেলাই আমাৰ যিখন ৰিজাল্ট শ্বীট, সেই ৰিজাল্ট শ্বীটটো জাল কৰি পেলাই তেখেতসকলে অৰ্থ সংগ্ৰহ কৰি আছে। গতিকে মই অসমবাসী ৰাইজক সজাগ হোৱাৰ কাৰণে আহ্বান জনাইছোঁ আৰু যি পুলিচ প্ৰশাসন আছে সেই প্ৰশাসনক অনুৰোধ জনাইছোঁ, তেখেতসকলে যাতে এই দুষ্ট চক্ৰক ধৰে আৰু ৰাইজক সকাহ দিয়ে, মই তাৰ কাৰণে আহ্বান জনাইছোঁ।